পিতৃ কাঠমিস্ত্ৰী আৰু মাতৃ কৰে দৰ্জী। নীট পৰীক্ষাত উজলিল শোণিতপুৰ জিলাৰ বৰচলাৰ ঠেলামৰাৰ দেৱজিৎ মণ্ডল নামৰ এগৰাকী ছাত্ৰ। সদ্য ঘোষিত যি নীট পৰীক্ষাত দেৱজিৎ মণ্ডল নামৰ এইগৰাকী ছাত্ৰই 481 নম্বৰ লাভ কৰিছে। পিতৃয়ে কৰে কাঠমিস্ত্ৰী আৰু মাতৃয়ে কৰে দৰ্জী, আৰু এইগৰাকী ছাত্ৰ এতিয়া নীট পৰীক্ষাত উজলিছে। মই দেখুৱাইছোঁ অতি দৰিদ্ৰ পৰিয়ালটোৰ এইগৰাকী ছাত্ৰ, যাৰ নাম হৈছে দেৱজিৎ মণ্ডল, আৰু এইগৰাকী মাতৃ দৰ্জী কৰে আৰু দেৱজিৎ মণ্ডলৰ পিতৃয়ে কৰে কাঠৰ মিস্ত্ৰী। অশেষ অধ্যৱসায়ৰ ফলত এইগৰাকী ছাত্ৰই নীট পৰীক্ষাত কোনো ধৰণৰ কোচিং নোলোৱাকে অনলাইন কোচিং কৰি দেৱজিৎ মণ্ডলে নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। মই পোনে পোনে কথা পাতিম। দেৱজিৎ মণ্ডল আছে, প্ৰথমে শুভেচ্ছা জনাইছোঁ। কেনেকুৱা অনুভৱ? নমস্কাৰ, মোৰ নাম দেৱজিৎ মণ্ডল। ভালেই লাগিছে ৰিজাল্টটো পাই। কালি ৰিজাল্টটো আহিলে যি কষ্ট কৰিছোঁ তাৰেই হ'ব পাৰে ফল পাইছোঁ, আৰু যিমান কষ্ট কৰিছোঁ তাৰ উপৰি মাৰ্ক পাইছোঁ। কিমান নম্বৰ পালা? মই নাম্বাৰ হৈছে 481 আৰু পাৰ্চেণ্টেজ হৈছে 94। 94 পাৰ্চেণ্টেজ। তুমি চিট পাবা এতিয়া MBBS? হয়, MBBS চিট পাম আশা কৰি আছোঁ। তোমাৰ মা দেউতাই কি কৰে? মোৰ দেউতা হৈছে কাঠৰ কাম কৰে, কাঠ মিস্ত্ৰী, আৰু মা দৰ্জী কাম কৰে। এইটো কাম কৰে। কেনেকৈ পঢ়িছিলা তুমি? মই কি কয় ফিজিক্স চলা যিটো অনলাইন কোচিং হয় তাৰ পৰা ফিজিক্স চলাত পঢ়িছিলোঁ, আৰু তেজপুৰ এটা ফিজিক্স চলা পাঠশালা চেণ্টাৰ আছে, তাতে গৈ মই টেষ্ট দিছিলোঁ। পিছত মানে মোৰ মাৰ্কটো অলপ ভাল আহি আছিলে, সেইকাৰণে তাৰ টিচাৰ আছিলে তন্ময় চক্ৰৱৰ্তী আৰু অমিত সিং ছাৰ, আৰু চবেই টিচাৰ আহিছিলে। চববিলাকে মোক অলপ হেল্প কৰিছে। যেতিয়া ৰিনিট হয় তেতিয়া মোক মানে কি কয় 1.5 মাহৰ কাৰণে পুৰা ফ্ৰী কৰি দিছিলে। হোষ্টেল থকা খোৱাৰ কোনো পইচা লোৱা নাই, আৰু আপোনাৰ এডুকেশ্যনৰ কাৰণে কোনো পইচা লোৱা নাই, মানে টোটেল ফ্ৰী মোক 1.5 মাহ পঢ়াইছিল। কিমান দিনৰ পৰা নীট পৰীক্ষাত ট্ৰাই কৰি আছিলা? মই ফাৰ্ষ্টত দিছিলোঁ আপোনাৰ 2024ত। তেতিয়া উইদাউট কোচিং কম মাৰ্ক পাইছিলোঁ। পিছত 25ত এইটো থাৰ্ড এটেম্প আছিলে মোৰ। 3 নম্বৰত তুমি পাছ হ'লা? 3 নম্বৰত। ছেকেণ্ড এটেম্প 2025ত দিছিলোঁ, তেতিয়া আপোনাৰ 343 পাইছিলোঁ। এতিয়া 2026ত 481 পালোঁ। চেষ্টা তুমি এৰি দিয়া নাছিলা? চেষ্টা এৰি দিয়া নাই, আৰু ঘৰৰ চবেই বহুত মানে মোক একো কাম কৰা নাই। গোটেই দিন যিমান পঢ়িছোঁ, কোনো ধৰণৰ কিবা ধৰক ঘৰত কাম থাকে না, কোনো কাম কৰা নাই। দাদা, তুমি কি সপোন লৈছিলা আচলতে নেট পৰীক্ষা দি আছে? মই ভাবিছোঁ এজন আমাৰ গাঁৱত মানে অলপ মানে শিক্ষিত মানুহ কম আছে, শিক্ষিত মানুহ আছে মানে ডক্টৰ নাই। আৰু আমাৰ গাঁৱৰ যিটো কাটনি গাঁও হয় তাত কোনো MBBS ডক্টৰ নাই। যিবিলাক ডক্টৰ আহে তাৰ দূৰৰ পৰা আহে, MBBS ডক্টৰ আহে, আমাৰ গাঁৱত ডক্টৰ নাই। তুমি সপোনটো লৈছিলা? মই এইটো ভাবিছিলোঁ যে ডক্টৰ হ'ম, MBBS ডক্টৰ হ'ম। নিশ্চয়কৈ এয়া আছিল দেৱজিৎ মণ্ডল, আৰু দেৱজিৎ মণ্ডলে এনেধৰণে সপোন চাইছিলে, আৰু সেই সপোন কেনেধৰণে বাস্তৱত ৰূপায়িত কৰিব পাৰি তাৰ বাবে তেখেতে কষ্ট কৰিছিলে। তেওঁ কৈছে যে 3বাৰকৈ তেখেতে নীট পৰীক্ষা দিছে, আৰু 3য়বাৰত তেখেতে উত্তীৰ্ণ হৈছে। 2বাৰত তেখেতে যি ভাল ফলাফল দেখুৱাব নোৱাৰিলে, কিন্তু 3য়বাৰত দেৱজিৎ মণ্ডলে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে, চেষ্টা এৰি দিয়া নাছিলে। মোৰ সৈতে আছে মাতৃ। কি নাম আপোনাৰ? মোৰ নাম শ্ৰীমতী প্ৰকুমাৰী মল্লিক মণ্ডল। আপোনাৰ ল'ৰা আজি পাছ কৰিছে নীট পৰীক্ষাত, কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। মোৰ মানে বহুত ফূৰ্তিয়ে লাগি আছে। ফূৰ্তিৰ ভিতৰতো মোৰ যেন এটা বহুত কষ্ট লাগি আছে। সেইটো হ'ল সৰুৰে পৰা মোৰ ল'ৰাটোক যে বহুত কষ্টৰে পঢ়াইছিলোঁ। কোনো প্ৰাইভেট টিচাৰ দিয়া নাছিলোঁ, বহুত কষ্টকে সি পঢ়িছিলে। মোৰ 3টা ল'ৰাই পঢ়িছে, কিন্তু গোটেইবিলাকে কষ্টকেই পঢ়িছিলে। কোনোটোকে মই টিউচন দিব পৰা নাছিলোঁ। বহুত কষ্টৰে পঢ়িছিলে। স্কুলত যোৱা সময়ত ঢেকীয়াজুলিত যাতায়াত কৰোঁতে মই মাত্ৰ 20 টকাহে ল'ৰাটোক দিছিলোঁ, যদি কোনোবা টিচাৰে তাক লৈ গৈছিলে। আজি বহুত ভাল লাগিছে। আপুনি কি কাম কৰে? মই দৰ্জী কৰোঁ। দৰ্জী কৰে। আৰু আপোনাৰ স্বামী? কাঠমিস্ত্ৰী। নিশ্চয়কৈ এয়া আছিল দেৱজিৎ মণ্ডলৰ মাতৃ, আৰু উল্লেখ কৰিছে যথেষ্ট কষ্ট কৰিছিলে তেওঁলোকে দেৱজিৎ মণ্ডলৰ পঢ়াৰ ক্ষেত্ৰত। অৱশেষত দেৱজিৎ মণ্ডলে নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। দেৱজিৎ মণ্ডলে 481 নম্বৰ লাভ কৰি
নীট পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু উল্লেখ ইতিমধ্যেই কৰিছে দেৱজিৎ মণ্ডলে যে চিকিৎসক হোৱাৰ সপোন আছিলে দেৱজিৎ মণ্ডলৰ আৰু সেই অনুসাৰেই দেৱজিতে পঢ়িছিলে অৱশেষত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ বৰচলাৰ ঠেলামৰাৰ এইগৰাকী ছাত্ৰই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।